हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टर 8 मानुहर स्वास्थ्य और रोग। सो आमी मानुहर किछुमान साधारण रोगर विषये पढ़ि आसिलो। यार आगर भिडिओत आमी अलरेडी टाइफয়েড निउमोनिया तारपिছত पानी लगा ज्वर मेलेरिया हेइबोৰৰ विषये आलोचना करिছো। আজি आमी बाकी केटा साधारण रोगर विषये आलोचना करिम। सो आमी এতিয়া চাওঁ আদ্য প্ৰাণীৰ পৰা কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে। আদ্য প্ৰাণী মানে ইংলিছত যাক প্ৰটোজোৱা বুলি কোৱা হয়। প্ৰটোজোৱাও এবিধ ক্ষুদ্ৰ অনুজীৱ হয় যিয়ে ৰোগৰ সৃষ্টি কৰিব পাৰে। সো প্ৰটোজোৱাৰ পৰা হোৱা ৰোগবিধৰ নাম হৈছে এমিবিওচিছ বা ইয়াক এমিবিক ডিচেণ্ট্ৰি বুলি কোৱা হয়। এমিবিক ডিচেণ্ট্ৰি বুলিও কোৱা হয়। সো এইটো ৰোগৰ যিটো প্ৰটোজোৱা আছে বা আদ্য প্ৰাণী আছে সেইটোৰ নাম হৈছে কি এণ্টামিবা হিষ্টলিটিকা নামৰ এবিধ বীজাণু। এবিধ আদ্য প্ৰাণীয়ে এই ৰোগৰ সৃষ্টি কৰে আৰু এই ৰোগে সাধাৰণতে বৃহদন্ত্ৰত আক্ৰমণ কৰে। তাৰমানে যিটো আমাৰ লাৰ্জ ইণ্টেষ্টাইন থাকে সেইটোত আক্ৰমণ কৰে। পেটৰ তলৰ ফালে যিটো আমাৰ লাৰ্জ ইণ্টেষ্টাইন থাকে তাতে গৈ পেলাই এই এণ্টামিবা হিষ্টলিটিকাই আক্ৰমণ কৰে। সো এই ৰোগৰ যিটো পেথোজেন আছে, যিটো ৰোগ উৎপাদক আছে, তাৰমানে এণ্টামিবা হিষ্টলিটিকা, ই কেনেদৰে দেহৰ ভিতৰত সোমায়। ই দেহৰ ভিতৰত সোমায় সাধাৰণতে খোৱা পানী খাদ্যবস্তু এইবোৰৰ সহায়ত। আৰু এণ্টামিবা হিষ্টলিটিকাটো সাধাৰণতে শৌচত থকা দেখিবলৈ পোৱা যায়। শৌচত থাকে ই। সো যেতিয়া মাখি গৈ পেলাই শৌচত পৰে তেতিয়া এই এণ্টামিবা হিষ্টলিটিকা মাখিৰ লগত আহে আৰু সেইটো মাখি গৈ পেলাই যেতিয়া খাদ্যবস্তুত পৰে তেতিয়া কি হয় যে এই বীজাণুটো সেই শৌচৰ পৰা খাদ্যবস্তুলৈকে আহে আৰু খাদ্যবস্তুটোক তেতিয়া ই বীজাণুযুক্ত কৰি পেলাই, কণ্টামিনেটেড কৰি পেলাই। আৰু এইটো খাদ্য যেতিয়া ভাল মানুহ এজনে খায় তেতিয়া এণ্টামিবা হিষ্টলিটিকাটো ৰোগীজনৰ পৰা সুস্থ মানুহৰ দেহলৈ বিয়পে আৰু এমিবিওচিছ ৰোগ হোৱা দেখিবলৈ পোৱা যায়। সেইকাৰণে যে সদায় কোৱা হয় যে খোৱা খাদ্য সদায় ঢাকি ৰাখি পেলাই খাব লাগে। সেইকাৰণে কোৱা হয় যাতে বীজাণুসমূহ ইয়াত পৰিব নোৱাৰে। সো যিটো এণ্টামিবা হিষ্টলিটিকাৰ দ্বাৰা হোৱা ৰোগ আছে এমিবিওচিছ, এই ৰোগৰ যিবোৰ লক্ষণ আছে লক্ষণবোৰ সাধাৰণতে তোমাৰ পেটৰ লগত ৰিলেটেড হয়, ইজেশ্যনৰ লগত ৰিলেটেড হয়। ইজেশ্যন মানে যিটো মলমূত্ৰ বাহিৰত যোৱা, যাৰ কাম বৃহদন্ত্ৰতে তোমাৰ এইবোৰ থাকে, আনডাইজেষ্টেড ফুড থাকে যিবোৰ বাহিৰত ওলাই যায় এজ এ শৌচ। সো লক্ষণবোৰ এইটোৰ লগতে জড়িত হয়। এই ৰোগৰ লক্ষণবোৰ হৈছে যে এই ৰোগত ৰোগীজনৰ কষ্টকাঠিন্য হোৱা দেখা যায়, শৌচ হোৱাত প্ৰব্লেম হয়, পেটৰ বিষ হয়, হিৰামুৰি, শৌচৰ লগত শ্লেষ্মা আৰু চেকুৰা তেজ নিঃসৰণ হয়। এতিয়া তেজ কেনেকৈ নিঃসৰণ হয়? যিটো আমাৰ বৃহদন্ত্ৰ আছে, ছাপ'জ এইটো বৃহদন্ত্ৰৰ বেৰত এনেকুৱা ধৰণৰ কিছুমান লাইনিং থাকে। যেতিয়া এণ্টামিবা হিষ্টলিটিকাটো আহি পেলাই এই লাইনিঙত থাকিবলৈ লয় তেতিয়া কি হয় যে তেজ নিঃসৰণ হ'বলৈ আৰম্ভ কৰে। তাৰমানে ইনফেকশ্যন যেতিয়া বাঢ়ি যায় তেতিয়া ই বৃহদন্ত্ৰৰ লাইনিংবোৰত আহি পেলাই থাকিবলৈ লয়, লাইনিংবোৰত টিয়াৰিং আপ কৰে। সো তেতিয়া কি হয় তেজ নিঃসৰণ হয়। সো এই ৰোগৰ মাখি হৈছে কি এই ৰোগৰ বাহক। এই ৰোগৰ যিটো বীজাণু আছে সেইটোক মাখিয়ে বহন কৰে এঠাইৰ পৰা আন ঠাইলৈ, সেইকাৰণে ইয়াক বাহক বুলি কোৱা হৈছে। আৰু এইটো কি হয় যে বেমাৰী মানুহৰ মলমূত্ৰ, মই কৈছোঁ যে এইটো ৰোগ শৌচত থাকে, এইটো ৰোগৰ বীজাণু। সো মলমূত্ৰৰ পৰা খাদ্যবস্তুৰ জৰিয়তে সুস্থ মানুহৰ দেহলৈ বিয়পে। সো এইটো হৈছে কি আদ্য প্ৰাণীৰ দ্বাৰা হোৱা ৰোগ। এতিয়া এই ৰোগৰ যেতিয়া লক্ষণ দেখিবলৈ পোৱা যায়, ৰোগ হোৱা দেখিবলৈ পোৱা যায়, সো এই ৰোগক কেনেকৈ ট্ৰিটমেণ্ট কৰা হ'ব? এই ৰোগৰ ট্ৰিটমেণ্টৰ কাৰণে এণ্টি এমিবিয়ক ড্ৰাগছ ব্যৱহাৰ কৰা হয়, যিটো তোমাৰ বৃহদন্ত্ৰ আৰু লিভাৰৰ কাৰণে কিছুমান এণ্টি এমিবিয়ক
ড্ৰাগছ আছে, এণ্টি-এমেবিক ড্ৰাগছৰ সহায়ত এই ৰোগৰ ট্ৰিটমেণ্ট কৰা হয়। আৰু এই ৰোগৰ পৰা হাত সাৰিবলৈ মোষ্ট ইম্পৰ্টেণ্ট হৈছে ক্লিনলিনেছ, চাফ চিকুণতাৰ সহায়ত আমি এই ৰোগৰ পৰা হাত সাৰিব পাৰোঁ। খোৱা বস্তু সদায় ঢাকি ৰাখিব লাগে। আৰু মল মূত্ৰ য'তে ত'তে বিসৰ্জন কৰিব নালাগে। তোমাৰ প্ৰপাৰ টয়লেট ব্যৱহাৰ কৰিব লাগে, যাতে এইবোৰ ৰোগ মানুহৰ দেহলৈকে বিয়পিব নোৱাৰে। নেক্সট আমি যিটো ৰোগৰ বিষয়ে পঢ়িম সেইটো সাধাৰণতে কৃমিৰ পৰা হোৱা ৰোগ, আৰু ৰোগবিধৰ নাম হৈছে এস্কাৰিচিছ নামৰ ৰোগবিধৰ বিষয়ে আমি এতিয়া পঢ়িম। এইটো যিটো এস্কাৰিচিছ ৰোগ আছে সেইটো সাধাৰণতে ঘূৰণীয়া কৃমিৰ পৰা হয়, এস্কাৰিছ নামৰ কৃমিৰ পৰা হয়। আৰু এই এস্কাৰিছ যিটো আছে সেইটো আমাৰ পেটৰ ভিতৰত 30 চেণ্টিমিটাৰলৈকে বাঢ়িব পাৰে, 30 চেণ্টিমিটাৰেই দীঘল হ'ব পাৰে। এই ৰোগৰ ইনিচিয়েল ষ্টেজত এই ৰোগৰ কোনো ধৰণৰ চিমটমছ নাথাকে, কিন্তু যদি ইনফেকশ্যন বাঢ়ি যায়, কৃমিৰ সংখ্যা বাঢ়ি যায়, তেতিয়াহ'লে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এইটো ৰোগৰ যিটো পেথোজেন আছে, ৰোগ উৎপাদক আছে, সেইটোৰ নাম হৈছে এস্কাৰিচিছ বা সাধাৰণ ঘূৰণীয়া কৃমি। উইচেৰেৰিয়াৰ বা স্লিপট কৃমি হ'ল কিছুমান ৰোগজনক কৃমিৰ উদাহৰণ। এইবোৰ কৃমি আছে যিবোৰে ৰোগ সৃষ্টি কৰিব পাৰে। ইয়াৰে ভিতৰত এস্কাৰিচিছে মানুহৰ অন্ত্ৰত সাধাৰণতে এস্কাৰিচিছ বেমাৰৰ সৃষ্টি কৰে। অন্ত্ৰ মানে ইণ্টেষ্টাইন, এনেকুৱা ধৰণৰ যিটো অংশ থাকে আমাৰ পেটৰ ভিতৰত, সেইটোত ইহঁতে এফেক্ট কৰে, সেইটোত ইহঁতে থাকিবলৈ লয়, আৰু ইয়াতে ইহঁতৰ বংশবৃদ্ধি হয়, ডাঙৰ দীঘল হয়। কণীৰ পৰা আৰম্ভ কৰি 30 চেণ্টিমিটাৰলৈকে ইহঁতৰ গোটেইখিনি জীৱনকাল সম্পূৰ্ণ হয় অন্ত্ৰৰ ভিতৰত। গোটেইখিনি সিহঁতে জীৱনকাল অন্ত্ৰৰ ভিতৰতে সম্পূৰ্ণ কৰে। ইয়াতে এইটো ৰোগৰ বা এইটো কৃমিৰ পোষক হৈছে কি মানুহ। এই ৰোগৰ যিটো তোমাৰ ৰোগ উৎপাদক আছে, যিটো কৃমি আছে, সেইটো দেহৰ ভিতৰত কেনেকৈ সোমাব পাৰে? ই দেহৰ ভিতৰত সোমাই দূষিত পানী, ফল মূল, পাচলি আদিবোৰৰ জৰিয়তে। আমি দেখাই পাওঁ যিবোৰ কেবেজ আছে, তাৰপিছত কাউলিফ্লাৱাৰ আছে, সেইবোৰত আমি সাধাৰণতে কিছুমান হোৱাইট কালাৰৰ ৱাৰ্ম দেখিবলৈ পাওঁ, আমি। সেইবোৰক ৰন্ধাৰ আগতে ভালকৈ ধুই ল'ব লাগে। আমি ভাবোঁ যে ৰান্ধিলেতো এইটো মৰিয়ে যাব, কিন্তু এনেকুৱা নহয়। যদি ইয়াৰ ভিতৰত এটা ওৱান চেল যদি জীয়াই থাকে, তেতিয়াহ'লে ই পেটৰ ভিতৰত যোৱাৰ লগে লগে ই সম্পূৰ্ণ ৰূপত লৈকে সৃষ্টি হ'ব পাৰে। তাৰপিছত ই অন্ত্ৰত থাকিবলৈ ল'ব, মানুহৰ পৰা পুষ্টি ল'ব, আৰু ই কি কৰিব? ডাঙৰ দীঘল হ'ব, কণী পাৰিব, এইবোৰ কৰিবলৈ ষ্টাৰ্ট কৰিব। সদায় ভেজিটেবলসমূহ ভালকৈ ধুই পেলাইহে খাব লাগে। এইটো যিটো তোমাৰ এস্কাৰিছ আছে, এইটো মানুহৰ অন্ত্ৰৰ ভিতৰতে থাকে, গোটেই জীৱনকাল অন্ত্ৰৰ ভিতৰতে কটাই মৃত্যুলৈকে। এই ৰোগৰ লক্ষণ হৈছে কি অন্ত্ৰত তেজক্ষৰণ হোৱা, মাংসপেশীৰ বিষ, জ্বৰ, এনিমিয়া, তাৰমানে ৰক্তহীনতাই দেখা দিয়ে, কাৰণ পুষ্টি গোটেইখিনি গুচি যায়। ইয়াৰ লগতে কি হয় যে খাদ্যও, যেতিয়া তোমাৰ ইনফেকশ্যন বাঢ়ি যায়, তেতিয়া খাদ্যও প্ৰবাহিত হ'ব নোৱাৰে, খাদ্যও ভিতৰৰ ফালে যাব নোৱাৰে। এস্কাৰিচিছৰ কণীবোৰ শৌচৰ সৈতে বাহিৰ হৈ ক্ৰমে পানী, মাটি আদি দূষিত কৰিব পাৰে। এস্কাৰিচিছৰ যিবোৰ কণী পাৰে, সেইবোৰ কণী কেতিয়াবা শৌচৰ লগত বাহিৰত ওলাব পাৰে, আৰু বাহিৰত ওলালে ইহঁতে পানী, মাটি এইবোৰক দূষিত কৰিব পাৰে। পানী মাটিৰ লগত যদি মিহলি হয়, আকৌ ইহঁতে ভেজিটেবলত আহিব, আৰু এনেদৰে মানুহলৈকে বিয়পিব পাৰে। গতিকে সেইকাৰণে সাধাৰণতে দেখিবলৈ পোৱা যায়, কিছুমান এনেকুৱা এৰিয়া আছে য'ত পানীৰ যিটো তোমাৰ চ'ৰ্চ হয়, উৎস হয়, সেইটো আৰু তোমাৰ টয়লেটৰ মাজত ডিষ্টেঞ্চ বহুত কম থাকে। এইটো বহুত হাৰ্মফুল হয়, এনেকুৱা হ'ব নালাগে কেতিয়াও, বা য'তে ত'তে
টয়লেট কৰিবও নালাগে। এইবোৰৰ প্ৰতি মানুহ সজাগ হ'ব লাগে। এই ৰোগৰ চিকিৎসা কেনেকৈ কৰা হয়? এই ৰোগৰ চিকিৎসা সাধাৰণতে ঔষধৰ সহায়ত, মেডিচিনৰ সহায়ত কৰা হয়। আৰু এই ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে মানুহে কি কৰিব লাগিব? মানুহ সাধাৰণতে সজাগ হ'ব লাগিব, মানুহৰ মাজত চাফ চিকুণতা থাকিব লাগিব। তাৰপিছত যিবোৰ শাক পাচলি, ফল মূল আছে সেইবোৰ খোৱাৰ আগত ভালদৰে চাফা কৰি পেলাই খাব লাগিব। কয় নহয়, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। চ' সেইটোৰ প্ৰতি মানুহ সজাগ হ'ব লাগিব। চ' নেক্সট যিটো ৰোগ আছে সেইটোৰ নাম হৈছে ইলিফেণ্টিয়াচিছ অৰ ফ্লেৰিয়াচিছ। ইলিফেণ্টিয়াচিছ বা ফ্লেৰিয়াচিছ যিটো ৰোগ আছে এইটো ফ্লেৰিয়েল কৃমিৰ পৰা হয়, যাৰ নাম হৈছে উইচেৰিয়া। উইচেৰিয়াৰ দুটা প্ৰজাতি আছে, এটা হৈছে উইচেৰিয়া বেনক্ৰফটি আৰু এটা হৈছে উইচেৰিয়া মালাই। চ' এই কৃমিবোৰৰ দ্বাৰা ইলিফেণ্টিয়াচিছ ৰোগ হয়। আৰু ৰোগবিধৰ নাম ইলিফেণ্টিয়াচিছ এইকাৰণে হয়, এই ৰোগত ব্যক্তিৰ শৰীৰটো এলিফেণ্টৰ দৰে, হাতীৰ দৰে হৈ যায় ফুলি পেলাই। সেইকাৰণে এই ৰোগক ইলিফেণ্টিয়াচিছ ৰোগ বুলি কোৱা হয়। এতিয়া এই ৰোগৰ যিটো ৰোগ উৎপাদক আছে সেইটো শৰীৰৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰে? চ' ৰোগৰ যিটো ৰোগ উৎপাদক আছে সেইটো শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে মাইকী মহৰ দ্বাৰা। যিবোৰ মাইকী মহ আছে, ফিমেল মস্কিউটো, সেইবোৰৰ দ্বাৰা ইহঁতে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। তাৰপিছত কি হয়, ই সাধাৰণতে যিবোৰ লহিকা নলী থাকে, লহিকা নলীত এই কৃমিবোৰে আক্ৰমণ কৰে। এতিয়া লহিকা নলীৰ কাম কি? যেনেকুৱা তেজৰ যিবোৰ নলী থাকে, তেজৰ যিবোৰ ভেছেল থাকে তাৰ মাজেৰে কি হয়, তেজ পৰিবাহিত হয়। ঠিক তেনেদৰে লহিকা নলীৰ মাজেৰে টিচু ফ্লুইড যিবোৰ থাকে, টিচু কোষীয় তৰল পদাৰ্থ যিবোৰ থাকে সেইবোৰ লহিকাৰ মাজেৰে চলাচল কৰে। চ' যেতিয়া কি হয় যে এইটো কৃমি দেহত সোমায়, তেতিয়া ইহঁতে লহিকা নলীৰ যিবোৰ চলাচল কৰা কেপাচিটি আছে সেইটো বন্ধ কৰি দিয়ে, যাৰ কাৰণে তৰল পদাৰ্থসমূহ জমা হয়। জমা হোৱাৰ ফলত শৰীৰ ফুলিবলৈ আৰম্ভ কৰে। চ' শৰীৰৰ সাধাৰণতে যিটো তলৰ অংশ থাকে, শৰীৰৰ তলৰ অংশবোৰ যথেষ্ট পৰিমাণে ফুলি যায়। চ' এই ৰোগৰ লক্ষণ কি কি আছে? এই ৰোগৰ কি কি চিমটমছ আছে? এই ৰোগত কি হয় যে শৰীৰৰ যিবোৰ লয়াৰ পাৰ্ট থাকে, লয়াৰ পাৰ্ট মানে শৰীৰৰ যিটো তলৰ ভৰি অংশ সেইবোৰ ফুলি যায়। তাৰপিছত যৌন অংগসমূহ ফুলি যোৱা দেখিবলৈ পোৱা যায়। দুগ্ধ গ্ৰন্থিত চুৱেলিং হয়। তাৰপিছত অত্যাধিক মাত্ৰাত জ্বৰ হয়, জ্বৰ অত্যাধিক মাত্ৰাত হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত যৌন অংগত বা যৌন অংগৰ চাৰিওফালে বিষ হোৱা দেখা যায়। এইবোৰ হৈছে কি এই ৰোগৰ লক্ষণ। চ' এই ৰোগত কি হয় আৰু যে আক্ৰান্ত পৰি ক্ৰমান্বয়ে বিশাল ৰূপ ধাৰণ কৰে আৰু এই ৰোগক গাধ ৰোগ বুলিও জনা যায়। কামোৰত স্ত্ৰী মহৰ দেহলৈ আহে। চ' এই ৰোগত কি হয় যে মানুহৰ যিটো শৰীৰ থাকে সেইটো সাধাৰণতে ইমান ফুলি যায় যে ই গাধৰ দৰে দেখিবলৈ লয়, আৰু এই ৰোগক গাধ ৰোগ বুলিও কোৱা হয়। আৰু এনেকুৱা ব্যক্তিক যেতিয়া মাইকী মহে গৈ পেলাই কামোৰে, তেতিয়া এইটো যিটো কৃমি আছে এইটো মাইকী মহৰ দেহলৈকে আহে, আৰু এনেদৰে মহে এই ৰোগৰ বীজাণুটো বহন কৰে। এই ৰোগৰ ট্ৰিটমেণ্ট কেনেদৰে কৰা হয়? ষ্টেৰইড আৰু এণ্টিফিলামেণ্টৰী যিবোৰ ঔষধ আছে সেইবোৰ কম্বাইন কৰি পেলাই এইটো ৰোগৰ চিকিৎসা কৰা হয়। আৰু এইটো ৰোগৰ যিবোৰ তোমাৰ মেডিচিন আছে সেইবোৰ ল' ড'জত দিয়া হয়, অতি কম পৰিমাণে দিয়া হয়। আৰু যদি কৃমিটো যদি তোমাৰ বেক্টেৰিয়াৰ সৈতে চিম্বায়চিছ হয়, মিল থকা হয়, তেতিয়াহ'লে এণ্টিবায়'টিকৰ সহায়তো এই ৰোগৰ ট্ৰিটমেণ্ট কৰা সম্ভৱ হয়। সাধাৰণতে এনেকুৱা মানুহ চাগে তোমালোকে ট্ৰেইন ষ্টেচনৰ আশে পাশে দেখিবলৈ পাইছা, যাৰ ভৰি বিশাল ৰূপে ফুলি থকা দেখিবলৈ পোৱা যায়। চ' এনেকুৱা ঠাইত অকণমান সাৱধান হ'ব লাগে যাতে মহ চহে নাকামোৰে। এইবোৰ ৰোগ সাধাৰণতে সজাগতাৰ ওপৰত নিৰ্ভৰ কৰে, সজাগ থাকিব লাগে মানুহ। চ' নেক্সট যিটো ৰোগ আছে সেইটো ৰোগৰ নাম হৈছে ৰিংৱাৰ্ম, আৰু এইটো ৰোগ ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ। ৰিংৱাৰ্ম তোমালোকে দেখিবলৈ পাইছা চাগে, এনেকুৱা ধৰণৰ ৰাউণ্ড হয়,
ৰাউণ্ড হয় আৰু বহুত খোজোৱা দেখিবলৈ পোৱা যায়, ঘূৰণীয়া হয়, এনেকুৱা ধৰণৰ হয়, মুখ থকা আৰু অত্যাধিক মাত্ৰাত খোজায়। চ' সেইটো হৈছে ৰিংৱৰ্ম, অসমীয়াত খৰ বুলি কোৱা হয়। ৰিংৱৰ্ম ভেঁকুৰৰ পৰা হোৱা ৰোগ। ভেঁকুৰৰ ভিতৰত তোমাৰ আছে কেইবাটাও প্ৰজাতি আছে, মাইক্ৰস্পৰাম, ট্ৰাইকোফাইটন, তাৰপিছত ইপিডাৰ্মোফাইটন। ভেঁকুৰৰ দ্বাৰা মানুহৰ শৰীৰত ৰিংৱৰ্ম বা খৰ হোৱা দেখিবলৈ পোৱা যায়। চ' এইবিধ যিটো ৰোগ আছে, ৰোগবিধ সংক্ৰামক ৰোগ হয়। এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে সহজে এইটো ৰোগ বিয়পি যাব পাৰে। এইটো ৰোগৰ অতিমাত্ৰা সংক্ৰামক ৰোগ হয়। তোমাৰ এইটো ৰোগৰ যিটো ভেঁকুৰ আছে, ভেঁকুৰটো কেনেদৰে বেলেগৰ দেহত সোমায়, সেইটো হৈছে তোমাৰ মাটিৰ সহায়ত, প্ৰদূষিত মাটিৰ সহায়ত বা যিকোনো ধৰণৰ বস্তু যিজন আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা টাৱেল, কাপোৰ কানি বা ফণীৰ সহায়তো এই ৰোগ বিয়পিব পাৰে। চ' এই ৰোগৰ লক্ষণ হৈছে কি, এই ৰোগত ছাল শুকান হয়, ড্ৰাই হৈ যায়, ছাল খোজায় আৰু সাধাৰণতে তোমাৰ মূৰত কেতিয়াবা আমি দেখিবলৈ পাওঁ নহয়, মূৰৰ স্কিন এনেকুৱা যেন মৰিছে, হোৱাইট কালাৰৰ যে হয়। চ' অতিমাত্ৰা খোজায় সেইটো সময়ত। এই ৰোগ সাধাৰণতে তোমাৰ যিবোৰ সেমেকা ঠাই থাকে, শৰীৰৰ যিবোৰ ঠাই সেমেকা থাকে, সেইবোৰ ঠাইত হোৱা দেখিবলৈ পোৱা যায়। ছালৰ ভাঁজত, কৰাংগণৰ চুক, ভৰিৰ আঙুলিৰ মাজত এইটো যিটো ৰিংৱৰ্ম আছে সেইটো হোৱা দেখিবলৈ পোৱা যায়। আক্ৰান্ত ব্যক্তিৰ কাপোৰ কানি, গামোচা এইবোৰৰ পৰা দূৰত থাকিব লাগে। এই ৰোগ মাটিৰ পৰাও সংক্ৰমিত হ'ব পাৰে। চ' এই ৰোগৰ ট্ৰিটমেণ্ট কেনেকৈ কৰা হয়, এণ্টিফাংগেল, এণ্টিভেঁকুৰ যিবোৰ মেডিচিন আছে সেইবোৰৰ সহায়ত এইটো ৰোগৰ ট্ৰিটমেণ্ট কৰা হয়। ইজিলি হৈ যায়, মেডিচিন লগাব লাগে মলমৰ দৰে আৰু ৰিংৱৰ্ম ঠিক হৈ যায়। বৰ বেছি চিৰিয়াছ ৰোগ নহয়, বাট বহুত সংক্ৰামক হয়, যাৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব লাগে। চ' এইকেইটা হৈ গ'ল সাধাৰণ ৰোগসমূহৰ বিষয়ে আমি পঢ়িলোঁ। এতিয়া আমি যিবোৰ ৰোগৰ বিষয়ে এইটো চেপ্টাৰত পঢ়িলোঁ, গোটেইবোৰ ৰোগ কি হয়, সংক্ৰামক ৰোগ হয়। গতিকে এইবোৰ ৰোগৰ পৰা আমি কিছুমান সজাগতা অৱলম্বন কৰিলে এই ৰোগবোৰ হোৱাৰ মাত্ৰা কমি আহে। সংক্ৰামক ৰোগ ৰোধ কৰিব পাৰি চহী আৰু ৰাজহুৱা স্বাস্থ্যসন্মত সজাগতাৰ সহায়ত। চ' কিছুমান স্বাস্থ্যসন্মত সজাগতা যিবোৰ স্বাস্থ্য বিভাগৰ পৰা কয়, সেইবোৰ সজাগতা বা নিজেই কিছুমান সজাগতা অৱলম্বন কৰি এই ৰোগৰ পৰা আমি হাত সাৰিব পাৰোঁ। সদায় চাফ চিকুণ থকা পৰিশ্ৰুত পানী সেৱন কৰিব লাগে। পৰিষ্কাৰ ফল মূল খাদ্য ভক্ষণ চহী স্বাস্থ্যসন্মত উপায়ৰ অন্তৰ্ভুক্ত। চ' এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে আমি চাফ চিকুণ থাকিব লাগে, আমি চাফা কাপোৰ পিন্ধিব লাগে, চাফা ঠাইত শুব লাগে, চাফা খাদ্য খাব লাগে, ফল মূল শাক পাচলি আদি ভালকৈ ধুই পেলাই খাব লাগে। তাৰপিছত ৰাজহুৱা স্বাস্থ্যসন্মত উপায়সমূহ হ'ল উচিতভাৱে জাবৰ জোঁথৰ আৰু মল নিষ্কাশন, সময়ে সময়ে জল ভাণ্ডাৰ, পুখুৰী, ডবা, নলা নৰ্দমা আদি পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰা আৰু ৰাজকীয় চাহিদা পূৰণৰ বাবে স্বাস্থ্যসন্মত বিধি পালন কৰা। চ' এই ৰোগৰ যেনেকুৱা আমি ঘৰত ডাষ্টবিন ব্যৱহাৰ কৰোঁ, আমি ডাষ্টবিন কিয় ব্যৱহাৰ কৰোঁ, যাতে আমি যিবোৰ ৱেষ্ট আছে সেইবোৰ আমি ঘৰৰ পৰা দূৰত ক'ৰবাত এঠাইত জমা কৰিব পাৰোঁ, য'তে ত'তে যাতে পৰি নাথাকে। চ' জাবৰ জোঁথৰ এইবোৰ আমি দূৰত পেলাব লাগে। পানীৰ চ'ৰ্চ যিটো আছে আৰু যিটো টয়লেট আছে সেইটোৰ মাজত ডিষ্টেঞ্চ থাকিব লাগে। ৰাজহুৱা চাহিদা, নিৰ্দিষ্ট মানৰ স্বাস্থ্যসন্মত যিবোৰ বিধি আছে সেইবোৰ আমি পালন কৰিব লাগে। যিবোৰ নলা নৰ্দমা আছে সেইবোৰ চাফা কৰি ৰাখিব লাগে আৰু পাৰিলে ঘৰৰ ওচৰত নলা নৰ্দমা ৰাখিবই নালাগে। জল আৰু খাদ্যৰ জৰিয়তে বিয়পিব পৰা ৰোগসমূহ যেনেকুৱা টাইফয়েড, এমিবিঅচিছ, গ্ৰহণী, এস্কাৰচিছ নিয়ন্ত্ৰণত অতি উপযোগী। কাৰণ এই ৰোগৰ যিবোৰ বাহক হৈছে সেইটো হৈছে কি, মহৰ দ্বাৰা বিয়পে। গতিকে
যাতে মহবোৰ সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে নলা নৰ্দমাসমূহ চাফা কৰি ৰাখিব লাগে। বতাহৰ দ্বাৰা সঞ্চাৰিত বেমাৰসমূহ যেনে নিউমনিয়া, পানী লগা ক্ষেত্ৰত উপৰোক্ত উপায়সমূহৰ বাহিৰেও আক্ৰান্ত লোকৰ ওচৰৰ সান্নিধ্য পৰিধেয় আৰু ব্যৱহৃত বস্তুসমূহ পৰিহাৰ কৰিব লাগে। তাৰমানে পানী লগা জ্বৰ যদি কাৰোবাৰ হৈছে, সংক্ৰামক ৰোগ থকা যদি দেখিবলৈ পোৱা গৈছে, তেনেহ'লে তেওঁ ব্যৱহাৰ কৰা বস্তু ব্যৱহাৰ কৰিব নালাগে। তেওঁৰ পৰা এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। যেনেকুৱা এতিয়া কৰোণা ভাইৰাছ চলি আছে, কৰোণা ভাইৰাছত কি কোৱা হয়, ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে যাতে এজনৰ উশাহ নিশাহৰ যিবোৰ বায়ু আছে এইবোৰ যাতে আনজনৰ ভিতৰত সোমাব নোৱাৰে। যিকোনো সংক্ৰামক ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। আনে ব্যৱহাৰ কৰা কাপোৰ কানি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। মেলেৰিয়া আৰু স্লিপট বেমাৰ যিবোৰ পতংগৰ বাহকৰ দ্বাৰা সঞ্চাৰিত হয়, নিয়ন্ত্ৰিত প্ৰধান উপায় হ'ল বাহক আৰু ইয়াৰ কণী পৰাৰ ঠাই নিৰ্মূল কৰা। ফাইলেৰিয়াচিছ, যিটো তোমাৰ এলিফেণ্টিয়াচিছ আছে, মেলেৰিয়া আছে, এইবোৰ ৰোগ সাধাৰণতে মহৰ পৰা হয়। মহে যাতে কণী পাৰিব নোৱাৰে সেইটো নিশ্চিত কৰিব লাগে। ইয়াৰ বাবে মানুহে বাস কৰা ঠাই আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলত যাতে পানী আবদ্ধ হৈ নাথাকে, পানী যাতে জমা হৈ নাথাকে তাৰ প্ৰতি খবৰ ৰাখিব লাগে। ঘৰ শীতল ৰখা যন্ত্ৰসমূহ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। আঁঠুৱা ব্যৱহাৰ কৰিব লাগে যাতে মহে কামুৰিব নোৱাৰে। পুখুৰী, জাল, জং, নালা, জলাহত পতংগনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। সময়ে সময়ে পতংগনাশক দ্ৰব্যৰ দ্বাৰা পানী চাফা পৰিষ্কাৰ কৰিব লাগে। মহৰ ঘৰৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে দুৱাৰ, খিৰিকী তাঁৰৰ জালি দিয়া উচিত। খিৰিকীসমূহত যে তাঁৰৰ জালি আছে সেইবোৰ দিব লাগে যাতে মহ সোমাব নোৱাৰে। এই সাৱধানতাবোৰৰ ভিতৰত বিভিন্ন ঠাই নতুনকৈ হোৱা বাহক জড়িত বেমাৰ যেনে ডেংগু, চিকুনগুনিয়া এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। আধুনিক জীৱবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ সহায়ত আমি কি কৰিব পাৰিছোঁ, যিবোৰ সংক্ৰামক ৰোগ আছে সেইবোৰক নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। ভেকচিনৰ ব্যৱহাৰ বা অসংক্ৰাম্যতাৰ যিবোৰ আঁচনি আছে, পলিঅ' বা যিকোনো ধৰণৰ যিবোৰ ভেকচিনৰ ইনজেকশ্যন দিয়া হয় সেইবোৰৰ দ্বাৰা আমি আমাৰ অসংক্ৰাম্যতা বৃদ্ধি কৰিব পাৰিছোঁ। তাৰপিছত ভেকচিন প্ৰদানৰ দ্বাৰা পলিঅ', ডেফথেৰিয়া, নিউমনিয়া, ধনুষ্টাংকৰ আদি বেমাৰসমূহক আমি নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। জৈৱ প্ৰযুক্তিবিদ্যাই ইতিমধ্যে দিনক দিনে উন্নত মানৰ ভেকচিন প্ৰস্তুত কৰিছে আৰু আমাক বহু পৰিমাণে সকাহ দিছে। এণ্টিবায়'টিকৰ আৱিষ্কাৰে বহু জীৱনদায়িনী ঔষধৰ উদ্ভাৱনে মানুহক সংক্ৰামক ৰোগৰ কাৰ্যকৰী চিকিৎসাৰ ক্ষমতা প্ৰদান কৰিছে। ইয়াৰ পৰা মানুহ কি হ'ব পাৰিছে, বহুত বেছি লাভৱান হ'ব পাৰিছে স্বাস্থ্যৰ ফালৰ পৰা। থেংক ইউ।